সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেললৈকে গম পাইছে। বহুতে সুধি আছিলে যে ইনষ্ট্ৰাকশ্যনখিনিৰ ওপৰত আমি এটা ভিডিঅ' বনাব লাগে, কাৰণ এক্সামত কি নিব লাগে। আৰু এবাৰ যিখন এডমিট কাৰ্ডৰ লগতে আহিছে যিখন ইনষ্ট্ৰাকশ্যন, তাতে বহুতখিনি কথা উল্লেখ আছে। গতিকে সেই ইনষ্ট্ৰাকশ্যনখিনি ভাল ধৰণে পঢ়ি যাব, কাৰণ তাতে দুটাকৈ কপি, এডমিট কাৰ্ডৰ দুটা কালাৰ্ড ফটোকপি আৰু ব্লেক এণ্ড হোৱাইট নিলেও নহ'ব। আগতে তেনেকুৱা ধৰণৰ কোনো উল্লেখ নাছিলে এক্সামবিলাকত, কিন্তু ইয়াতে কৈছে যে ব্লেক এণ্ড হোৱাইট নহ'ব, কালাৰ্ড ফটোগ্ৰাফ নিব লাগিব। ফটোগ্ৰাফ নহয়, এডমিটৰ ফটোকপি, তাৰমানে এডমিটখন প্ৰিণ্ট কৰি নিব লাগিব। প্ৰিণ্ট দুটা কপি নিব লাগিব আৰু দুটাৰে কালাৰ্ড হ'ব লাগিব। ব্লেক এণ্ড হোৱাইট নিলে আপোনালোকে সেইটো একচেপ্ট নকৰিব। আৰু লগতে কি কি নিব লাগিব গোটেইখিনি আমি ইনষ্ট্ৰাকশ্যনৰ পৰা গোটেইখিনি চাই লওঁ, ঠিক আছে। আৰু আশা কৰিছোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন খুব ভাল হৈছে আৰু অহাকালিলৈ যিটো এক্সাম আছে খুব ভাল ধৰণে আপোনালোকে এপিয়াৰ হ'ব আৰু নিশ্চিতভাৱে আপোনালোকৰ সফলতা নিশ্চিত হ'ব, ঠিক আছে। ইয়াতে ইনষ্ট্ৰাকশ্যনখিনি এইখিনি মই লৈ আহিছিলোঁ। তাতে যদি আপোনালোকে চাই, মই অকণমান জুম ইন কৰি লৈছোঁ। ইয়াতে 1 নম্বৰ পইণ্টটোতে তেওঁলোকে উল্লেখ কৰিছে, যিটো মেণ্ডেটৰী বুলি তেওঁলোকে উল্লেখ কৰিছে, এইটো লাগিবই মানে। দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং 2 কপিজ অফ হল টিকেট। তাৰমানে হল টিকেট মানে এডমিট কাৰ্ডটোৰ দুটা কপি আপোনালোকে নিব লাগিব, এটা কপি নিলে নহ'ব। আগতে আমি কি কৰোঁ, পৰীক্ষা দিবলৈ গ'লে আমি এডমিট কাৰ্ডৰ এটা কপি লৈয়ে গুচি যাওঁ, বাট এতিয়া ইয়াত স্পষ্টকৈ লিখিছে যে দুটা কপি নিব লাগিব। গতিকে সেইটো মন কৰিব, দুটা কপি লৈ যাব আৰু সেই দুইটা কপিৰে কালাৰ প্ৰিণ্ট কৰিব আপোনালোকে। 1 copy of hall ticket shall be handed over the invigilator at the time of signing on the attendance sheet. Attendance sheetor যেতিয়া সাইন কৰিবলৈ আপোনালোকক দিব, তাৰে এটা কপি ইনভিজিলেটৰে লৈ যাব আৰু এটা কপি আপোনালোকৰ হাতত থাকিব। আৰু আপোনালোকৰ হাতত থকা কপিটো থৈ দিব ভালকৈ, কাৰণ তাতে ইনভিজিলেটৰ চহী থাকিব আৰু যদি আপোনালোকৰ পাছত এপইণ্টমেণ্টৰ সময়ত এইটো দৰকাৰ হ'ব পাৰে। নেক্সট 2 নম্বৰ পইণ্টতে কৈছে, দ্য হল টিকেট মাষ্ট বি প্ৰেজেণ্টেড ফৰ ভেৰিফিকেশ্যন along with one original photo identifications, not a photocopy or scan copy. ডাইৰেক্ট কৈছে আপোনালোকৰ এটা ফটো ID কাৰ্ড লৈ যাব লাগিব, যিটো নেকি অৰিজিনেল হয়। ফটোকপি বা স্কেন কপি লৈ গ'লে নহ'ব। এক্সাম্পল অফ দ্য একচেপ্টেবল ফটো আইডেণ্টিফিকেশ্যন ডকুমেণ্টছ আৰ ড্ৰাইভিং লাইচেঞ্চ নিলেও হ'ব, পাছপৰ্ট নিলেও হ'ব, পান কাৰ্ড নিলেও হ'ব, ভোটাৰ ID নিলেও হ'ব, আধাৰ কাৰ্ড নিলেও হ'ব। মইতো কওঁ পান কাৰ্ড, ভোটাৰ ID আৰু আধাৰ কাৰ্ডৰ ভিতৰত কিবা এটা লৈ যাব। প্ৰিণ্টেড কপি অফ দ্য হল টিকেট এণ্ড অৰিজিনেল ফটো ID কাৰ্ড শুড বি ব্ৰট টু দ্য এক্সাম চেণ্টাৰ। আপোনালোকে প্ৰিণ্টেড কপি লৈ যাব লাগিব এডমিট কাৰ্ডৰ আৰু হল টিকেটৰ, আৰু আপোনালোকে ফটো ID প্ৰুফ যিটো হয় সেইটো অৰিজিনেলো নিব লাগিব, জেৰক্স কপি বা প্ৰিণ্টেড কপি নহয়, লৈ যাব লাগিব। হল টিকেট ID কাৰ্ড অন দ্য স্মাৰ্টফোন উইল নট বি, কিছুমানে বহুতে মোবাইলত দেখুৱাই পিনিও এক্সাম দিবলৈ যায়, সেইটো কেতিয়াও একচেপ্ট ইয়াতে কৰা নহ'ব, বা প্ৰিণ্টেড কপি কেতিয়াও একচেপ্ট কৰা নহ'ব, ঠিক আছে। প্ৰিণ্টেড কপি মই ID প্ৰুফৰ ক্ষেত্ৰত কৈছোঁ। নেক্সট, দ্য হল টিকেট ইজ ভেলিড ইফ দ্য কেণ্ডিডেটছ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ ইমেজ আৰ লিজিবল। তাৰমানে হল টিকেটত তেতিয়াহে ভেলিড হ'ব যিসকলৰ ক্ষেত্ৰত ফটোগ্ৰাফ আৰু ছিগনেচাৰ নিজৰ এডমিট কাৰ্ডটোত ভিজিবল হৈ আছে। কিন্তু বহুতৰে অহাও নাছিলে, গম পাইছোঁ। এপেক্স বেংকত বহুতে মেছেজ কৰিছিলে, তো তেওঁলোকৰ কাৰণে গ্ৰিভেঞ্চেছ দিবলৈও দিছিলে। 25 তাৰিখলৈকে ডেট আছিলে, তো তেওঁলোকে নিশ্চিতভাৱে দিলে আৰু সকলোৰে এডমিট কাৰ্ডৰ ফটো আৰু ছিগনেচাৰ নিশ্চিতভাৱে আছে। To ensure this, print the hall ticket on A4 size paper using laser printer, preferably a colored photo printer. দেখিছেনে, কালাৰ্ড নিব লাগিব, কালাৰ্ড এডমিট কাৰ্ড নিব লাগিব আৰু A4 সাইজত প্ৰিণ্ট কৰা হ'ব লাগিব। প্লিজ ৰিপৰ্ট টু দ্য এক্সামিনেশ্যন ভেনু। 8:30 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে 8:30, কিন্তু এক্সাম আপোনালোকৰ 11 বজাৰ পৰাহে আছে। এতিয়া বহুতে ভাবিছে যে 11টাৰ পৰা এক্সাম, আকৌ 8:30 কিয় ৰিপৰ্টিং দিছে। ইয়াত লিখিয়ে দিছোঁ, কেণ্ডিডেট উইল নট বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল আফটাৰ 11টা বজা। 11টা বজাৰ পাছত আপোনালোকক সোমাবলৈ দিয়া নহ'ব, কাৰণ 11টা বজাৰ পৰা 1টা বজালৈকে এক্সাম, তাৰমানে 2 ঘণ্টা সময় এক্সাম। গতিকে সময়টো 8:30 দিছে, কাৰণ এইটোৱে দিছে কাৰণ আমাৰ অসমত বহুত কম ডিষ্ট্ৰিক্টতে ইয়াতে এক্সামটো হ'ব, হয়তো 6টামান চেণ্টাৰ আছে। গতিকে বহুত দূৰৰ ল'ৰা ছোৱালীবিলাকো আহিব, গতিকে অকণমান সোনকালে ৰিপৰ্টিং টাইমটো দি দিছে যাতে তেওঁলোকৰ একো অসুবিধা নহয়। চ' আপোনালোকে যদি ওচৰৰ হয় 10টা বজাত যদি আপোনালোকে নিজৰ চেণ্টাৰলৈ যায় তেতিয়াও হ'ব, ঠিক আছে। চ' সেইবুলিয়ে 10টা বজালৈকে ৰখি নিদিব, মই কৈছোঁ বুলি। 8:30তে ৰিপৰ্টিং দিছে, গতিকে সোনকালে ঘৰৰ পৰা ওলাই দিব যাতে 10টা বজাৰ ভিতৰত পায়গৈ, ঠিক আছে। নেক্সট,
candidate will permitted to appear for the examination only after their credentials are verified. আপোনালোকে সেইখিনি ভেৰিফাইড চাগে গেটতে কৰিব, ভোটাৰ ID চাব বা এডমিট কাৰ্ড চাব আৰু সেইখিনি ভেৰিফাই কৰাৰ পাছতে আপোনালোকক সোমাবলৈ দিব। At 10:40 AM, candidate will be permitted to occupy their allotted seats. 10:40 তেওঁলোকক গেট খুলি দিয়া হ'ব, ভিতৰলৈ সোমাবলৈ দিয়া হ'ব। At 10:50, candidates can start reading instruction prior to the examination. 10:50 বজাত আপোনালোকে নিজৰ ইনষ্ট্ৰাকশ্যনখিনি ভালধৰণে পঢ়ি ল'ব, কাৰণ সেইখিনিও ইম্পৰ্টেণ্ট হয় এক্সাম হলত পঢ়ি লোৱাটো, ঠিক আছে। কাৰণ কেনেকুৱা ধৰণৰ থাকে একো ঠিক নাই, দেখিছেই নহয় এতিয়া আপোনালোকে যদি ইনষ্ট্ৰাকশ্যন নপঢ়িলেহেঁতেন তেতিয়াহ'লে দুটা কপি নিব লাগে বুলি জানো গম পালেহেঁতেন, কাৰণ আৰু আগতে কোনো এক্সামত এনেকৈ ধৰণৰ দুটা কপি নিয়া হোৱা নাই চাগে, নহয়নে? নেক্সট 8 নম্বৰ পইণ্টত কৈ আছে কেণ্ডিডেট আৰ এডভাইজ টু লোকেট দ্য এক্সামিনেশ্যন চেণ্টাৰ এট লিষ্ট এ ডে পিয়ৰ টু চিডিউল এক্সামিনেশ্যন চ' দেট দে কেন ৰিচ দ্য চেণ্টাৰ অন টাইম ফৰ দ্য এক্সাম। আগতে এদিন গৈ চাই আহিবলৈ কৈছে, এইটো ইম্পৰ্টেণ্ট নহয়। যদি আপোনালোকে একেবাৰে চিনি নাপায় তেতিয়াহ'লে চাই আহিব। 9 নম্বৰ পইণ্টত কৈছে দ্য টোটেল ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন 2 ঘণ্টা বুলি আমি সকলোৱে জানো। কেণ্ডিডেট উইল বি পাৰ্মিটেড টু লিভ দ্য এক্সামিনেশ্যন অনলি আফটাৰ, তাৰমানে 2 ঘণ্টা পৰীক্ষা শেষ হোৱাৰ পিছতহে আপোনালোকে এক্সামিনেশ্যন হল এৰিব পাৰিব, আপোনাৰ হৈ গ'ল বুলি সোনকালে আহি যাব নোৱাৰিব। কি বস্তু পাৰ্মিটেড আছে? কেণ্ডিডেট ব্ৰিং ভেহিকেল কিজ, আপোনালোকে বাইকৰ বা গাড়ীৰ চাবিটো লৈ যাব পাৰিব, কেছ পইচা লৈ যাব পাৰিব, ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এইখিনি লৈ যাব পাৰিব এক্সামলৈকে। লগতে ড্ৰিংকিং ৱাটাৰ বটল লৈ যাব পাৰিব, যিটো নেকি ট্ৰেন্সপাৰেণ্ট বটল হ'ব লাগিব, ঠিক আছে। নেক্সট কি নন পাৰ্মিটেড আছে? নন পাৰ্মিটেডখিনি আপোনালোকে চাই ল'ব। ইলেক্ট্ৰিক গ্ৰেজুৱেটছ, এনালগ ৱাটছ, স্মাৰ্ট ৱাটছ, ডিজিটেল, এইবিলাক বস্তু আপোনালোকক এক্সামিনেশ্যন হললৈ নিবলৈ দিয়া নহ'ব। তো এইখিনি কি নহ'ব এবাৰ চাই ল'ব। নেক্সট আপোনালোকৰ পেনটো ব্লেক হ'ব লাগিব, ব্লেক বল পেন হ'ব লাগিব, জেল বা সেনেকুৱা ধৰণৰ পেন নিনিব। নেক্সট ইম্পৰ্টেণ্ট কৈছে বেচিক কোড অফ কণ্ডাক্ট ডিউৰিং দ্য, এইখিনিতো আপোনালোকে নিজে বুজিয়ে পাব, এইখিনি আৰু মই কৈ দিয়া কোনো প্ৰয়োজন নাই। মই যিকেইটা ইম্পৰ্টেণ্ট বস্তু সেইটো ক'লোঁ। আপোনালোকে 8:30 বজাত ৰিপৰ্টিং টাইম দিছে, আপোনালোকে এটলিষ্ট 10টা বজাৰ আগত যাতে এক্সামিনেশ্যন চেণ্টাৰ পায় তাৰ ওপৰত ধ্যান দিব, ঠিক আছে। ৰিপৰ্টিং টাইমটো 8:30 দিয়া হয় যে, তো 8:30 যে পাবগৈ লাগিব কোনো কথা নাই, কিন্তু 10 বজাৰ ভিতৰত যাতে পায়গৈ সেইটো চেষ্টা কৰিব, কাৰণ 11 বজাৰ পৰা এক্সাম, এঘণ্টা আগত পোৱাটো ভাল। লগতে 2টা এডমিট কাৰ্ডৰ কপি লৈ যাব, প্ৰিণ্ট কপি লৈ যাব, আৰু প্ৰিণ্ট কপি 2টা কালাৰ্ড হ'ব লাগিব, ঠিক আছে। নেক্সট আপোনালোকে নিজৰ ID প্ৰুফ এটা লৈ যাব, যিটো নেকি অৰিজিনেল হ'ব লাগিব, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ যাব। নেক্সট আপোনালোকে ব্লেক বল পেন লৈ যাব, ব্লেক বল পেন লৈ যাব। তো এইকেইটাই ইম্পৰ্টেণ্ট, আৰু বিশেষটো ক'বলগীয়া নাই, সিমানখিনিয়ে। এইখিনি কিন্তু পাহৰি নাযাব, আৰু খুব সুন্দৰভাৱে পৰীক্ষাটো দিয়া হওক। মই ভাবিছোঁ ডেফিনেটলি আপোনালোকৰ চিলেকশ্যন হ'ব, ঠিক আছে।